নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 15 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 1000 টকাৰ পৰা আৰম্ভ কৰি 2000কৈ টকা প্ৰদান কৰিব। আঁচনিখনৰ বিষয়ে সবিস্তাৰে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক প্ৰতি মাহতে চৰকাৰী ধন প্ৰদান কৰিব। আঁচনিখনলৈ ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিত আবেদন কৰিছিল, সেইসকল শিক্ষাৰ্থীক ইতিমধ্যে যোৱা ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে প্ৰদান কৰিছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো প্ৰথম কিস্তিৰ ধন 47,395 গৰাকী শিক্ষাৰ্থীয়ে নিজৰ বেংক একাউণ্টত লাভ কৰিছে। তো যিসকল শিক্ষাৰ্থীয়ে নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছে, সেইসকল শিক্ষাৰ্থী এতিয়া লাভ কৰিব মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ দ্বিতীয় কিস্তিৰ টকা। তো আপোনালোকৰ ঘৰত যদি মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিত আবেদন কৰা শিক্ষাৰ্থী আছে, তেন্তে এই খবৰটো জনাই দিব। চলিত মাৰ্চ মাহতে লাভ কৰিব মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন। এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল, সেইসকল কৃষকক ভাৰত চৰকাৰে ইতিমধ্যে প্ৰদান কৰিলে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। কিন্তু যিসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি 2000কৈ টকা সোমোৱা নাই, সেইসকল কৃষকে কি কৰিব লাগিব এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক সবিস্তাৰে জনাই দিছোঁ। চৰকাৰৰ ফালৰ পৰা এক বিশেষ আপডেট ইতিমধ্যে প্ৰদান কৰিছে। তো আপোনালোকৰ বেংক একাউণ্টত যদি PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি টকা সোমোৱা নাই, তেন্তে অতি সোনকালে এই কেইখন গুৰুত্বপূৰ্ণ কাম কৰি লওক। কি কাম কৰিব লাগিব আপোনালোকক সবিস্তাৰে জনাই দিছোঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকৈ এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে চিকিউৰ ইয়ৰ PM কিষাণ বেনিফিট, ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ। তাৰপিছত লিখা আছে ৰিজল্ভ পেণ্ডিং লেণ্ড ৰেকৰ্ড ইছ্যু। ইয়াৰ লগতে কোৱা হৈছে ইনচিয়ৰ আধাৰ লিংকিং উইথ বেংক একাউণ্ট। তাৰপিছত কোৱা হৈছে চেক বেনিফিচিয়াৰী ষ্টেটাছ অন pmkisan.gov.in। ইয়াৰ লগতে কোৱা হৈছে কমপ্লিট eKYC, মোবাইল নম্বৰ আপডেট ফৰ OTPs এণ্ড নটিফিকেশ্যন। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিছে, সেইসকল কৃষকে কৰিব লাগিব এইকেইখন গুৰুত্বপূৰ্ণ কাম, অন্যথা PM কিষাণ আঁচনিৰ টকা নাপাব। 1 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। 2 নম্বৰ কামটো হ'ল নিজৰ মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোগকৰণ। 3 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ eKYC। আৰু 4 নম্বৰ কামটো হ'ল নিজৰ মোবাইল নম্বৰখন PM কিষাণ আঁচনিৰ লগত সংযোগকৰণ। এই কেইখন কাম অতি সোনকালে কৰি লওক, PM কিষাণ আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ অৰুণোদয় আঁচনিলৈ এনেকুৱা কেইখনমান ঘোষণা কৰিছে। ইয়াতে লিখা আছে অহা বৰ্ষত অৰুণোদয় নোপোৱা মহিলাক অৰুণোদয় দিয়াৰ লক্ষ্য। অৰুণোদয় ধনৰ পৰিমাণ বৃদ্ধি কৰা হ'ব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ মন্তব্য আগবঢ়াইছে। তাৰপিছত কোৱা হৈছে মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা 15,000 টকালৈ বৃদ্ধি কৰা হ'ব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ মন্তব্য আগবঢ়াইছে। তাৰপিছত কোৱা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পুনৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় কমেণ্ট বক্সত কমেণ্ট